নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আগন্তুক SCRT DLED প্ৰিলিমিনাৰী টেষ্টৰ বাবে এটা মক টেষ্ট লৈ আহিছোঁ, মক টেষ্ট নম্বৰ 9। প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত উক্তিসমূহৰ কোনটো অশুদ্ধ? হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট? আটাইতকৈ সৰু মৌলিক সংখ্যাটো যুগ্ম সংখ্যা, সেইটো শুদ্ধই হয়। শুদ্ধ হয়, আটাইতকৈ সৰু মৌলিক সংখ্যাটো এটা যুগ্ম সংখ্যা, আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয়, 2টো যুগ্ম সংখ্যা হয়, তো আটাইতকৈ এইটো শুদ্ধ হয়। একটো মৌলিক বা যৌগিক এটাও নহয়, হয়, একটো মৌলিকো নহয় যৌগিকো নহয়, তেতিয়াহ'লে এইটো শুদ্ধ হয়। দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয়। ধৰি ল'লো দুটা অযুগ্ম সংখ্যা, এটা 3 ধৰি ল'লো, এটা 5 ধৰি ল'লো। 3 আৰু 5 কিমান হয়? 8 হয়। 3 আৰু 5 যোগ কৰিলে কিমান হয়? 8 হয়। 8টো কি যুগ্ম নে অযুগ্ম? যুগ্ম হৈ গ'ল, তেতিয়া ইয়াত সদায় অযুগ্ম বুলি কৈছে, গতিকে এইটোৱে হৈছে আমাৰ ভুল, হয়নে? ভুল ষ্টেটমেণ্টটো হৈছে অপশ্যন চিটো হৈছে ভুল ষ্টেটমেণ্ট, ঠিক আছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1, সেইটো শুদ্ধই হয়। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 হয়, গতিকে এইটো শুদ্ধই হয়, কিন্তু আমাক লাগে ইনকাৰেক্ট ষ্টেটমেণ্ট, ভুল উক্তিটো লাগে, গতিকে ইয়াৰ অশুদ্ধ উক্তিটো হৈছে অপশ্যন চি। নেক্সট, পূৰ্ণ সংখ্যাৰ বাবে a পূৰণ b প্লাছ c আৰু এইটো a পূৰণ b প্লাছ a পূৰণ c, এই নিয়মটো কি বুলি কোৱা হয়? এনেকৈ যদি নিয়মটো থাকে, এই নিয়মটো কি বুলি কোৱা হয়? প্ৰথমতে a আৰু b ৰ লগত পূৰণ হ'ব, a পূৰণ b, মাজত এইটো প্লাছ চিন আছে, মাজত কি চিন আছে? প্লাছ চিন, সেই প্লাছ চিনটো আমি এনেকৈ দি ল'ম। নেক্সট আকৌ a পূৰণ c, a আৰু c পূৰণ হ'ব, তাৰমানে এইটো ভাগে ভাগে পূৰণ হৈ যায়। তো এইটো কি বুলি কয়? এইটো কি বুলি কোৱা হয়? এই নিয়মটোক, এই বিধিটোক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিতৰণ বিধি। মনত ৰাখিব, এইটো নাম্বাৰ ছিষ্টেমৰ হয়, বিতৰণ বিধি বুলি কোৱা হয় ইয়াক। নেক্সট, যদি পি আৰু কিউ যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা হয়, তেন্তে সিহঁতৰ গসাগু সদায় কি হ'ব? ক্ৰমিক স্বাভাৱিক সংখ্যা দুটা ধৰি লওক আপোনালোকে, স্বাভাৱিক সংখ্যা ক্ৰমিক দুটা, এটা 3 ধৰি ল'লো আৰু এটা 4 ধৰি ল'লো, ঠিক আছে। তো সিহঁতৰ গসাগু কি হ'ব? 3 আৰু 4 মাজত কমন কি আছে নো? কিবা কমন আছে নেকি? 3 আৰু 4 মাজত কমনে নাই, হয়নে? গতিকে ইয়াৰ গসাগু HCFটো কি হ'ব? 1 ওলাই আছে। গসাগু কি ওলাই আছে? 1। কমন নাথাকিলে গসাগু 1 হ'ব, কাৰণ 3টোক আমি কি লিখিব পাৰোঁ? 3 পূৰণ 1, 4টোক কি লিখিব পাৰোঁ? 4 পূৰণ 1, সিহঁতৰ মাজত কমন কি আছে? 1হে আছে, হয়নে? গতিকে সিহঁতৰ গসাগুটো 1 হ'ব, ঠিক আছে। নেক্সট, দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় এটা অখণ্ড সংখ্যা হয়, এই বিবৃতিটোৱে যোগ সাপেক্ষে তলৰ কোনটো বৈশিষ্ট্য বৰ্ণনা কৰে? দ্য সাম অফ টু ইন্টিজাৰ্ছ ইজ অলৱেজ এন ইন্টিজাৰ, হুইচ প্ৰপাৰ্টি ডাজ দিছ ষ্টেটমেণ্ট ডিছক্ৰাইব আণ্ডাৰ এডিশ্যন? তেতিয়াহ'লে দুটা অখণ্ড সংখ্যা যোগ কৰিলে সদায় এটা অখণ্ড সংখ্যা আহে। ছাপ'জ 2 আৰু 3 প্লাছ কৰিলোঁ, 2 আৰু 3 প্লাছ কৰি আমি কি পাম? 5 পাম। গতিকে 2টো এটা ইন্টিজাৰ্ছ আছিলে, 3টো এটা ইন্টিজাৰ্ছ, তেতিয়াহ'লে 5টো এটা হ'ল ইন্টিজাৰ্ছ। তেতিয়াহ'লে কি হ'ল? দুটা ইন্টিজাৰ্ছ প্লাছ কৰি আনটা আমি ইন্টিজাৰ্ছ পালোঁ, ঠিক আছে। দুটা অখণ্ড সংখ্যা যোগ কৰি আৰু এটা অখণ্ড সংখ্যাই পালোঁ, গতিকে এই ল'টোক কি বুলি কোৱা হয়? এই ল'টোক বুলি কোৱা হয় আবদ্ধ বিধি বুলি কোৱা হয়, ক্ল'জাৰ প্ৰপাৰ্টি বুলি কোৱা হয়, ঠিক আছে। নেক্সট, যিকোনো দুটা পূৰ্ণ সংখ্যা a আৰু b ৰ বাবে a পূৰণ b সমান b পূৰণ a, তাৰমানে আগৰটোক পিছুৱাই আৰু পিছৰটোক আগুৱাই যদি এনেকৈ পূৰণ কৰোঁ, ছাপ'জ 2 পূৰণ 3 কিমান ওলালে? 6 ওলালে। আকৌ 3টোক যদি আগুৱাই দিওঁ আৰু আগত থকা 2টোক যদি পিছুৱাই দিওঁ, 3 পূৰণ 2 কিমান কি হ'লে? 6 ওলায়। গতিকে এই ল'টো যে অগা পিছা কৰি যে একেই পালোঁ, সেইটোৱে a পূৰণ b, b পূৰণ a। তো এই ল'টোক কি বুলি কোৱা হয়? এই ল'টোক বুলি কোৱা হয় ক্ৰম বিনিময় বিধি বুলি কোৱা হয়, কমিউটেটিভ প্ৰপাৰ্টি। মনত ৰাখিব, এই বিধিবিলাক মনত ৰাখিব। যদি a আৰু b দুটা মৌলিক সংখ্যা হয়, তেন্তে সিহঁতৰ লসাগু কি হ'ব? মৌলিক সংখ্যা যেনিবা ধৰি ল'লো, এটা মৌলিক সংখ্যা আমি ধৰি লৈছোঁ, এটা মৌলিক সংখ্যা 2টো মৌলিক সংখ্যা হয়, আৰু এটা মৌলিক সংখ্যা ধৰি ল'লো 5, তেন্তে সিহঁতৰ লসাগু কি হ'ব? 2 আৰু 5ৰ লসাগু কি হ'ব? 2 5 গুণ 10হে, পূৰণ কৰিব লাগিব। সিহঁতৰ লসাগু হ'ব হ'লে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। 2 5 গুণ 10 হ'ল। ঠিক একেদৰে এটা যদি মৌলিক সংখ্যা মই 3 ল'লোঁ আৰু এটা যদি 7 ল'লোঁ, সিহঁতক পূৰণ কৰিলে কি হ'ব? মানে লসাগু 3 আৰু 7ৰ লসাগু কি হ'ব? পূৰণ কৰিব লাগিব। 3 7 কিমান হ'ব? 21 হ'ব। তাৰমানে আমি পূৰণ কৰিব লাগিব, ঠিক আছে। a আৰু b আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ, a পূৰণ b। নেক্সট, এটা বস্তুত ক্ৰমে 10% b আৰু 10% আৰু 20% দুটা ক্ৰমিক ৰেহাই দিলে, ঠিক আছে। ফাৰ্ষ্ট টাইম তাত 10% ৰেহাই দিলেই, এগেইন সেই ৰেহাই দিয়া পিছত আকৌ 20% ৰেহাই দিলে। কথাটো বুজি পাইছেনে? তাৰমানে প্ৰথমতে 100% আছিল নহয়, 100%ত প্ৰথমতে 10% ৰেহাই দিলে, ঠিক আছে। এতিয়া 90% হ'ল, হয় নাই? এগেইন 90%ত কিমান পাৰ্চেণ্ট ৰেহাই দি দিলে? 100/20 ৰেহাই দিলে, তাৰমানে 90%ত 20% ৰেহাই দি দিলে, ঠিক আছে। 90%ৰ 20% আৰু ৰেহাই দি দিলে, সেইটো কথা তাৰমানে। তো সেইটো আমি কেনেকৈ কৰিব লাগিব?
কিমান হ'ব তাৰমানে ইয়াৰ ৰিজাল্টটো সেইটো লাগে। তো এইটো কৰিবলৈ হ'লে আমাৰ ফৰ্মুলাটো আছিল a প্লাছ বি প্লাছ এ বি বাই 100 এইটো ফৰ্মুলা আছিল। তো এই ফৰ্মুলাটোৰ মতে যদি আমি কৰি যাওঁ আমি প্ৰথমতে কি কৰিব লাগিব -10 বুলি লিখিব লাগিব, তাত আকৌ -20 বুলি লিখিব লাগিব, তাৰপিছত তাৰপিছত প্লাছ চিন দি -10 আৰু -20 এক্সট্ৰাকে পূৰণ কৰি তলত 100 ডিভাইড কৰিব লাগিব। তো -10 আৰু -20 কিমান হ'ব -30 হ'ব, ঠিক আছে, -30 আৰু এইফালে প্লাছ এইটো ওপৰত -10 আৰু -20 মাইনাছ দুটা মাইনাছ আছে, এই মাইনাছ আৰু এই মাইনাছ পূৰণ কৰিলেতো প্লাছ হৈ যাব মাইনাছে, আৰু ওপৰত কি আছে 10 20 200 হ'ল। এইটো ইমান কমপ্লিকেটেড কৰি থাকিব নালাগে, 0 0 ওপৰত দুটা 0 তলৰ দুটা 0 যদি কাটি দিওঁ ওপৰত 1 আৰু 2 পূৰণ কৰি 1 2 গুণ 2 হ'ব, তাৰমানে আল্টিমেটলি ইয়াত 2 থাকিব। 30ৰ পৰা যদি 2 গুচি যায় কিমান হ'ল -28, অভাৰঅল -28% লছ হ'ব। তাৰমানে মুঠ ৰেহাইৰ হাৰ মানে 28% ডিছকাউণ্ট দিব লাগিব। টোটেল কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিব লাগিব 28%, -28% টোটেল ডিছকাউণ্ট হৈ যাব। প্ৰথমতে -10%, তাৰপিছত 20% যদি ডিছকাউণ্ট দিয়ে নাভাবিব যে 10 আৰু 20% ডিছকাউণ্ট মিলাই টোটেল মানে 30% ডিছকাউণ্ট দিলে বুলি নাভাবিব সেইটো দেই, সেইটো তেনেকুৱা নহয় একচুৱেলি, সেইটো হৈছে কি ছাকচেছিভ ডিছকাউণ্ট বুলি কৈছে নহয়। গতিকে একক ৰেহাই মানে টোটেল মুঠ মিলাই পেলাই কিমান হয় ডিছকাউণ্টটো 28% হৈ যায়, ঠিক আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 28%। নেক্সট, অঞ্জলীয়ে বাৰ্ষিক 8% সৰল সুতৰ হাৰত 50,000 টকা বেংকত জমা থলে, 3 বছৰৰ পিছত তেওঁ বেংকৰ পৰা কিমান টকা ঘূৰাই পাব। ঠিক আছে, 5,000 টকাটো ঘূৰাই পাবই, মূলধনটো ঘূৰাই পাবই, লগতে এই 5,000 টকাৰ ওপৰত কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট ঘূৰাই পাব। 3 বছৰ যিহেতু থৈছে কিমান পাৰ্চেণ্ট সুতত 8% সুতৰ হাৰত থৈছে, গতিকে 3 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 24%, টোটেল 24% সুত ঘূৰাই পাব। যিহেতু সেইটো সৰল সুত হয়, চিম্পল ইণ্টাৰেষ্ট হয়। কি ইণ্টাৰেষ্ট? চিম্পল ইণ্টাৰেষ্ট। সৰল সুত হ'লে মানে 8% আৰু 3% টোটেল কিমান হ'ব 24%, 24% মানে 100/24। তো ইমান টকা সি ইণ্টাৰেষ্ট হিচাপে ঘূৰাই পাব এই টকাটো, ঠিক আছে। সেইটো তেতিয়াহ'লে 24%ৰ ভেলুটো উলিয়াই দিওঁ 0,000, তেতিয়াহ'লে কিমান হ'ব 5,000টো ঘূৰাই পাবই, লগতে ইণ্টাৰেষ্টটো পূৰণ কৰক 5 20 100, 5 4 গুণ 20, 120 আৰু এইফালে 0 এটা আছিল 50 আছিল যিহেতু ইয়াত, গতিকে 50 আৰু 24 পূৰণ কৰিলে 1200 টকা, তাৰমানে 6,200 টকা ঘূৰাই পাব। অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট, কোনো এক মূলধন বাৰ্ষিক 5% সৰল সুতৰ হাৰত কত বছৰত কেইবছৰত, তাৰমানে একচুৱেলি কত নহয় কেইবছৰত দুগুণ হ'ব। কোনো এক মূলধন বাৰ্ষিক 5% সৰল সুতৰ হাৰত কেইবছৰত দুগুণ হ'ব। তেতিয়াহ'লে আগৰ ভিডিঅ'টোত মই ফৰ্মুলা এটা দিছিলোঁ যে আপোনালোকক এনেকৈ 3 গুণ 4 গুণ মানে মূলধনটো যদি দুগুণ হয় 3 গুণ হয় 4 গুণ হয় এনেকুৱা এটা ফৰ্মুলা কি আছিলে r ইকুৱেল কি আছিলে 100 ইনটু n-1/টাইম আছিলে। গতিকে আমাক ইয়াত কি লাগে কেইবছৰত লাগে, আমাক টাইমটো লাগে। গতিকে টাইম ওলোৱাৰ ফৰ্মুলাটো কি হ'ব, এই টিটোৰ জেগাত rটো ৰিপ্লেচ কৰি দিলেই হ'ল। তাৰমানে ইয়াত মই টি লিখিম আৰু ইয়াত কি লিখিম r লিখিম, একেটাই হ'ব ফৰ্মুলাটো। গতিকে ফৰ্মুলাটোত পাতি যাওক 100 ভালকে পাতো 100 আৰু n-1 মানে দুগুণ হ'ব বুলি কৈছে। nটো মানে কিমান গুণ বুজাইছে, দুগুণ nটো কিমান আছে দুগুণ, তো দুগুণ মানে কি বুলি কৈছে ডাবল, তাৰমানে 2 লিখিব লাগিব 2-1/r, rটো মানে 5% দিয়ে দিছে আমাক, তো ইয়াত 5 বহাই দিলোঁ। তেতিয়াহ'লে 100 পূৰণ 2ৰ পৰা 1 গ'লে 1 থাকিল, তলত আছে 5, 5ৰে 100 কেইবাৰ যায় 20 বাৰ যায়, 5 20 গুণ 100 হয়, গতিকে থাকিল 20%, 20 বছৰ হ'ব, এইটো টাইমহে হয় এইটো। গতিকে এইটো 20 বছৰ আমাক লাগিব, টাইমটো 20 বছৰ ডাবল হৈ যাব। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট, এটা বেগ লাভ বা লোকচান নোহোৱাকৈ 450 টকাত বিক্ৰী কৰা হ'ল। যদি বেগটো 540 টকাত বিক্ৰী কৰা হয় তেনেহ'লে লাভৰ শতকৰা হাৰ কিমান। 450 টকাত বিক্ৰী কৰোঁতে লাভ হৈছে নে লোকচান হৈছে, লাভো হোৱা নাই লোকচানো হোৱা নাই, ঠিক আছে। তাৰমানে এই বস্তুটো 450 মানে 100%তে বিক্ৰী কৰি দিলে, তাৰমানে ঠিক আছে, কিমানত বিক্ৰী কৰি দিলে 100% ভেলুতে বিক্ৰী কৰি দিলে, তেতিয়া লাভো নাই লোকচানো হোৱা নাই। তেতিয়াহ'লে সেই বেগটো 540 টকাত কিমান পাৰ্চেণ্ট হ'ব, তাৰমানে 540 টকাত যদি বিক্ৰী কৰে তেনেহ'লে লাভ কিমান পাৰ্চেণ্ট হৈছে সেইটো উলিয়াব লাগে।
তেতিয়াহ'লে 540ৰ ভেলুটো উলিয়াই লওক আপোনালোকে তো এইটো উলিয়াওঁতে সদায় মন কৰিব আমাক যে ইয়াত দিয়া আছে 450 টকাটো 100%ৰ ভেলু হয় তো সেইটো আমি কেনেকৈ লিখিম 450 টকাটো আমি কি কৰিব লাগিব 100 নহয় একচুৱেলি আমি 100 টো ওপৰত পাতিব লাগিব 100ৰ ভেলুটো হৈছে 450 ঠিক আছে আমাক লাগে 540ৰ ভেলুটো লাগে ঠিক আছে কেলে লিখিলো এই প্ৰশ্নটো যদি এনেকৈ আপোনালোকে লিখি দিয়ে বোলে নাই বোলে 450ৰ ভেলুটো হৈছে 100ৰ ভেলু হয় আমাক লাগে 540ৰ কিন্তু এইটো ভুল হৈ যাব কাৰণ কেলে 100টো হৈছে আমাৰ 100% আৰু এই 540টো হৈছে টকা পাৰ্চেণ্ট আৰু টকা কটাকটি নাযায় ঠিক আছে সেইকাৰণে আমি কি কৰিব লাগে এই এনেকৈ পাতোতে মানে মই যে কওঁ ইয়াত যে 450 টকাটো কিহৰ ভেলু 100%ৰ ভেলু হয় কাৰণ লাভো হোৱা নাই লোকচানো হোৱা নাই সেই তেনেকৈ সদায় লিখোঁতে আমি এই বুলি লিখিব লাগিব 100%ৰ ভেলুটোহে 450 তাৰমানে ঠিক আছে 450ৰ ভেলুটো 100% হয় 450টো যিহেতু টকা হয় তেতিয়াহ'লে 540 টকাৰ ভেলুটো কিমান হ'ব সেইটো কিমান পাৰ্চেণ্ট হ'ব সেইটো উলিয়াবলৈ তেতিয়া টকা কেঞ্চেল যাব নাই সেইকাৰণে পাতোতে অলপ ভাল সাৱধান হ'ব তো এই 100 যে আমি ধৰি ল'লো লাভ বা লোকচান হোৱা নাই তাৰমানে 100%ৰ বিক্ৰীছে সেই 100%ৰ ভেলুটো হৈছে 450 540ৰ ভেলুটো লাগে আমাক ঠিক আছে তো এইটো আমি কি কৰিব লাগিব 0 কাটি দিলোঁ ঠিক আছে তেতিয়াহ'লে 5ৰে কাটিম 5 2 10 5 9 45 তাৰপিছত 9 6 গুণ 54 তাৰমানে 60 হ'ল 2 60 গুণ কিমান হয় 120 হ'ল তাৰমানে 120% ওলালে 120% মানে 100ৰ লগত কিমান পাৰ্চেণ্ট প্লাছ হৈ আছিলে 20% প্লাছ হৈছে এই 20%টো হৈছে লাভ গতিকে অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট যদি 3x + 5 = 20 হয় 3x + 5 = 20 হয় ইয়াৰ পৰা আমি 3x = কিমান পাম 20ৰ পৰা যদি 5 মাইনাছ কৰি দিলে কিমান হ'ব 20ৰ পৰা 5 মাইনাছ কৰি দিলে হ'বগৈ 15 তাৰ পৰা 3 15 কেইবাৰ যায় 5 বাৰ যায় তাৰমানে ইয়াৰ মতলব কি x = 5 লাল গতিকে x = যদি 5 হয় তেতিয়াহ'লে 2x - 1ৰ ভেলুটো লাগে আমাক 2x - 1 মানে কিমান হ'ব 2 ডট xৰ ভেলুটো 5 পাতি দিয়ক -1 2 5 10ৰ পৰা 1 গ'লে কিমান থাকিল 9 থাকিল অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট 0.09ৰ বৰ্গমূল আৰু 0.016ৰ বৰ্গমূল যোগ কৰিলে যোগফল কিমান হ'ব তাৰমানে 0.09ৰ বৰ্গমূল লাগে আৰু যোগ কৰিব লাগিব 0.0016ৰ বৰ্গমূল মানে এই হাকুদাডাল এনেকৈ যদি দি দিওঁ ঠিক আছে এনেকৈ এই চিম্বলটো এইটোৱে হৈছে বৰ্গমূল চিম্বল স্কোৱাৰ ৰুটৰ চিম্বল হয় 0.09ৰ বৰ্গমূল লাগে 0.09ৰ বৰ্গমূল তাৰমানে স্কোৱাৰ ৰুট অফ 0.09 তেতিয়াহ'লে 0.09ৰ বৰ্গমূল কি হ'ব 3 হ'ব 0.3 হ'ব হয়নে তাৰমানে পইণ্ট কেইটাৰ আগত আছে দুটাৰ আগত আছে দুটা ডিজিটৰ আগত যদি পইণ্ট থাকে তেতিয়াহ'লে এটাৰ আগত পইণ্ট আহিব সেয়া 9ৰ বৰ্গমূল 3 হয় গতিকে সেই 3ৰ আগতে বৰ্গমূল পইণ্ট আহি যাব প্লাছ ঠিক একেদৰে ইয়াত কেইটাৰ আগত পইণ্ট আছে 4টাৰ আগত পইণ্ট আছে হয় নাই 4টা ডিজিটৰ আগত যদি পইণ্ট থাকে তেতিয়াহ'লে দুটা ডিজিটৰ আগত পইণ্ট আহিব বৰ্গমূলত দুটা ডিজিটত 4ৰ আধা হৈ যাব তাৰমানে ইয়াত যে 4টাৰ আগত পইণ্ট আছে তাত ইয়াত আধা তাৰমানে দুটাৰ আগত পইণ্ট আহিব তো আমি দুটা হ'লে 16ৰ বৰ্গমূল কিমান হ'ব এইটো 16 হয় 16ৰ বৰ্গমূল কি হয় 4 হয় 4টো যদি এটাহে ডিজিট হ'ল আৰু এটা 0 বহুৱাই লওঁ দুটা ডিজিট হ'ল নাই এতিয়া তাৰ আগত পইণ্ট দি দিলোঁ ঠিক আছে এতিয়া 0.3 আৰু 0.04 0.3 মানে এইটো 0.3 দেই এইটো মনত ৰাখিব আৰু এইটো 0.04 এনেকৈ আমি লিখি ল'ব পাৰোঁ ভালদৰে দি ল'লোঁ 0.3 আৰু 0.04 এনেকৈ পইণ্টৰ তলত পইণ্ট বহুৱাই লৈ এতিয়া যোগ কৰক 3 আৰু এইফালে 4 নামিলে এইফালে 3 নামিলে এইটো পইণ্ট 0.34 ক'ত আছে অপশ্যনে শুদ্ধ উত্তৰ ঠিক আছে 0.34 তাৰমানে এইকেইটা দুটা প্লাছ কৰিলে নেক্সট তলৰ স্তম্ভ এখনত এজন ছাত্ৰই এটা পৰীক্ষাত 5টা বেলেগ বেলেগ বিষয়ত লাভ কৰা নম্বৰ দেখুওৱা হৈছে তো মুঠ নম্বৰ 100ৰ ভিতৰত মানে ইমান নাম্বাৰ লাভ কৰিছে ক'ত পাইছে আছামিছত কিমান পাইছে 85 পাইছে ইংলিছত কিমান পাইছে 75 পাইছে মেথছত পাইছে 95 ছায়েন্সত পাইছে 80 ছ'চিয়েল ছায়েন্সত পাইছে 70 তো সেই ছাত্ৰজনে লাভ কৰা মুঠ নম্বৰৰ গড় কিমান গড় এভাৰেজ উলিয়াব দিছে এইটো এভাৰেজ উলিয়াব দিছে কি উলিয়াব দিছে এভাৰেজ গড় মানে হৈছে কি এভাৰেজ নাম্বাৰ উলিয়াব দিছে তো আমি নাম্বাৰবিলাক আমি লিখি লওঁ ঠিক আছে 85 আৰু এইফালে কি আছে 75 95 80 আৰু এটা ধৰি ল'লো লাষ্ট কি আছে 70 আমি সাপোজ 82কে আমি এভাৰেজ বুলি ধৰি ল'লো কি আছে এভাৰেজ নাম্বাৰ কি কাক ধৰি দিলো 80 কিন্তু 80 যদি এভাৰেজ ধৰি লওঁ বাকি নাম্বাৰবিলাকৰ ডেভিয়েশ্যন কিমান হৈছে চাওক ইয়াত কিমান আছিলে 85 আছে হয়নে এই যে 80 ধৰিলো 80তকে 85টো কিমান ডাঙৰ +5 ডাঙৰ হয়নে এই 80তকে এই 75টো কিমান সৰু হৈ আছে -5 সৰু হৈ আছে
95 টো কিমান ডাঙৰ হৈ আছে 80 তকে প্লাস 15 ডাঙৰ হৈ আছে হয় নাই আৰু 70 টো কিমান সৰু হৈ আছে -10 সৰু হৈ আছে আৰু 80 টো নিজক নিজে ডেভিয়েশন নাই এটো 0 হ'ব তাৰ নিজৰ সেইকাৰণে এটো 0 বুলি লিখিলো ঠিক আছে এতিয়া এই +5 -5 কেনসেল গল থাকিল কি 15 আৰু 10 থাকিল হয় নাই 15 আৰু 10 ৰ +15 আৰু -10 তাৰ মানে 15 ৰ পৰা 10 বিয়োগ কৰিব লাগিব 15 ৰ পৰা 10 বিয়োগ কৰিলে কেন হ'ব কাৰণ 15 টো প্লাসত আছে আৰু 10 টো মাইনাসত আছে বিয়োগ কৰিলে কিমান হ'ব বিয়োগ কৰিলে হ'ব 5 কিমান হ'ব 5 টোটাল ডেভিয়েশন টো 5 ওলাল আমাৰ ঠিক আছে 15 পৰা 10 গলে 5 থাকিল এই 5 যে ডেভিয়েশন ওলালে টোটাল ডেভিয়েশনটোক আমি ডিস্ট্ৰিবিউট কৰি দিম প্ৰতিটো নাম্বাৰক যদি আমি ডিস্ট্ৰিবিউট কৰিলো কেইটা নাম্বাৰ আছে টোটাল কেইটা নাম্বাৰ আছে 5টা নাম্বাৰ আছে 1 2 3 4 4 5 তো এই 5টাক ডিভাইড কৰি দিও এই ডেভিয়েশনটো 5 এৰে যদি ডিভাইড কৰি দিও তেতিয়ালে 5 এ 5 এ ডিভাইড কৰি কিমান থাকিল 1 থাকিল তাৰ মানে 80 যে ধৰিছিলো ইফালে 1 টো যোগ কৰি দিও 80 আৰু 1 যোগ কৰিলে কিমান হ'ব 81 হ'ব তাৰ মানে 81 টো এভাৰেজ অপচন সি শুদ্ধ উত্তৰ তো ইয়াকে নকৰি যদি এনেকে কৰিলে ওলাব মই এফালে ঠাই নাই 85 75 95 80 আৰু 70 হয় নাই এনেকে 85 75 95 হা 80 আৰু 70 এনেকে প্লাস কৰি 5 এ ডিভাইড কৰিলো এনসাৰটো ওলাব এটা খালি অলপ ক্যালকুলেটিভ হৈ যায় এইটা প্লাস কৰিব লাগিব গোটেইটা প্লাস কৰি পটাপট আপোনালোকে 5 এৰে যদি ডিভাইড কৰে তেতিয়া ইয়াৰ এনসাৰটো ওলাব ঠিক আছে এনেকে কৰিলেও হয় অকমান দীঘল হৈ যায় যে এটো আমি যদি এইটো নিয়মত যদি কৰো কিন্তু অলপ সোনকালে হ'বগে ঠিক আছে মই এটো বুজাইছো কাৰণে অকমান আপোনালোকক দীঘল হৈছে টাইমটো লৈছে কিন্তু যদি সোনকালে কৰিবলৈ চেষ্টা কৰে এইটো নিয়মতে অলপ সোনকালে ওলাই গতিকে ট্ৰাই কৰি চাব পাৰে আৰু যদি এইটো সিস্টেমটো যদি মনত নপৰে তেতিয়া হলে হে বেসিক সিস্টেমতে কৰিব ঠিক আছে কাৰণ যিমান ট্ৰিক যদি কামত নাহে লাষ্টত আমাৰ বেসিকটোৱে জিন্দাবাদ হয় হয়নে নহয় ঠিক আছে তো হলেও চেষ্টা কৰি চাব নেক্সট এটা কোণ ইয়াৰ সম্পূৰক কোণৰ সমান কোণটোৰ জোখ কিমান an angle is equal to its supplementary angle what is the measure of the angle an angle is equal to its supplementary angle তাৰ মানে এটা কোণ ইয়াৰ সম্পূৰক কোণৰ সমান বুলি কৈছে এটা কোণ সাপোজ এটা কোণটো যদি x হয় কাৰ লগত সমান বুলি কৈছে ইয়াৰ সম্পূৰক কোণৰ লগত সমান সম্পূৰক কোণটো কি হ'ব 180 ডিগ্ৰী - x হ'ব হয় না সম্পূৰক কোণটো কিমান হ'ব 180 ডিগ্ৰী - x তো সেই কোণ দুটা সমান বুলি কৈছে x আৰু 180 ডিগ্ৰী - x দুইটাই সমান মানে মাজত ইকুৱেল সাইন আছে তো সমান হলে কোণটোৰ জোখ কিমান হ'ব ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব লাগে তো এই x এই -x টো এইফালে আহি গলে কি হ'ব 2x হ'ব মানে -x টো এইফালে আহিলে +x হ'ব এইফালে অকলে 80 180 অকলে থাকি গল 180 অকলে ইয়াত আছে তেতিয়া হলে x কিমান হ'ব 2x হ'ব আৰু এইফালে 180 ডিগ্ৰী হয় নহয় x ইকুৱেল কি হ'ব 2 এ 180 কেইবা যায় 90 টাইমছ যায় তাৰ মানে x ইকুৱেল কিমান হ'ল 90 ডিগ্ৰী গতিকে ইয়াৰ এংগলটো হ'ল অপচন বি 90 ডিগ্ৰী শুদ্ধ উত্তৰ তো বন্ধুসকল আজিলৈ মানে আছিল আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ছ পাই থাকিব চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যেহেতু এক্সাম আহি পালে আপোনালোকে যিমানখিনি ষ্টাডি কৰিলে সেইখিনি ৰিভাইজ কৰক আপোনালোকে যদি নোটছ বনাইছে নোটছটো বনাবই লাগে যিকোনো এক্সাম প্ৰিপেয়াৰ কৰিলে গতিকে নোটছখিনিক খুব ৰিভাইজ কৰক ঠিক আছে ৰিমেম্বাৰ লেছ ইজ মোৰ যিমানে কম আছে আপোনালোকৰ হেৰি কম্পনেণ্ট সিমানে মানে সেইখিনিকে আপোনালোকে মোৰ বেছি বুলি ভাবি ৰিভাইজ কৰক ঠিক আছে এতিয়া যদি বহুত বেছি কন্টেন্ট আৰু যদি বিচাৰিবলৈ যায় তেতিয়াহলে আপোনালোকৰ ৰিভাইজ কৰিবলৈ টাইম নহব সেইকাৰণে কৈছো মই লেছ ইজ মোৰ ঠিক আছে